গছজোপা কি আপুনি অকণ বৰ্ণনা কৰি দিয়ক গছজোপাৰ এই বিষয়ে। গছজোপা হ'ল ধোবাই লতা। অঁ ইয়াৰ ছাল অঁ তাৰ এটা জোখ আছে, জোখত তাৰ হয় লগত আৰু অকণমান কিবা কিবি দুটামান বস্তু মিহল কৰি অঁ দিয়াৰ পিছত নিমনিয়া জ্বৰ কাহ অঁ অতি সোনকালে ভাল হয়। হয় আৰু এইটো খোৱাৰ পিছত নিমনিয়া হ'ব নোৱাৰে, নিমনিয়া বাঢ়িব নোৱাৰে, কমি যায়। এই গছজোপা অৱশ্যে ময়ো দেখা নাই আনকালে। লতা খাই নে গছে ধৰিবই নোৱাৰি। লতা 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 ন লতা নামটো হ'ল ধোবাই লতা। ধোবাই লতা অঁ ধোবাই লতা। এজোপা দুষ্প্ৰাপ্য শ্ৰেণীৰ লতা, ধোবাই লতা আজি প্ৰথম মই দেখিছোঁ। আৰু আজি মই বহুত বছৰৰ পৰা ইয়াত দৰৱ দি আছোঁ মানুহক, হয় চিকিৎসা কৰি আছোঁ এই দৰৱটো দি। যেতিয়া কৰোণা হৈছিল, হয় কৰোণাত বহুতে ডাক্তৰলৈ যাবলৈ ভয় কৰি মোৰ ইয়াৰ দৰৱ নি খাই ভাল হৈছিলে। বহুত মানুহে নিলে, বহুতে গম পায় এইটো খালে যে ভাল হয়, মুগীৰ পৰা নিছিলেহি সেই সময়ত। এয়া আমাৰ বন্ধুসৱৰ কাৰণে যি নতুন এজোপা গছ মই পৰিচিত কৰাই দিছোঁ, ধোবাই লতা। এজোপা গছৰ ঔষধি গুণ আপোনালোকে জানিলে, গতিকে কালক্ৰমত এই গছজোপাও আমাক এৰি যাবলৈ লৈছে। আমি এই গছজোপা মানে লতাজোপা আমি সংৰক্ষণ কৰা উচিত। কোনোবাই যদি গছজোপা তেওঁলোকৰ কাষৰীয়া হাবি জংঘলত দেখে, গতিকে পাৰিলে সংৰক্ষণ কৰিব।